বন্ধু স্টিমে বান সাহায্যৰ নামত প্ৰায় ৩২ লাখতকৈ বেছি টকা উঠালে আৰু বৰ্তমান বানপানী হৈ যোৱা এক মাহতকৈ বেছি সময় হৈ গ'ল আৰু সেই ৩২ লাখ টকাৰ পৰা ৭ লাখমান টকা ব্যৱহাৰ হৈছে। এতিয়া সেই ৭ লাখ টকা ক'ত ব্যৱহাৰ হৈছে, কেনেদৰে ব্যৱহাৰ হৈছে সেয়া কিন্তু ৰাইজক স্পষ্টভাৱে দেখুওৱা হোৱা নাই। আৰু এতিয়া কথাটো হৈছে, আপুনি যদি এটা একদম ষ্ট্ৰীম খুলি পেলাই পইচা কালেকশ্যন কৰিছে, ৱেবছাইট এটা নিজে বনাই দেখাই দিছে, ইমান টকা বোলে উঠিছে, আৰু সেই টকা ক'ত ব্যৱহাৰ হৈছে ক'ত হোৱা নাই যদি দেখাবলৈ নোৱাৰে, তেনেহ'লে ঘণ্টা এইটো ট্ৰান্সপেৰেঞ্চি বুলি কয় নেকি? আৰু তাৰ লগতে এটা কথা সুধিব বিচাৰিছোঁ, বান সাহায্য লৈছিল কিয়? মানুহক সহায় কৰিবৰ কাৰণে। এতিয়া একমাহ হৈ গ'ল, মানুহেতো সহায় এনেদৰে পোৱা নাই। আৰু দ্বিতীয় কথাটো হৈছে, এই বাকী টকাবিলাক ব্যৱহাৰ কেতিয়া কৰিব? এতিয়া ইউৰোপৰ যিটো ট্ৰিপ আছে সেইটো কমপ্লিট কৰি অহাৰ পিছত টকা বাচিলে কৰিব নে ইউৰোপৰ যোৱাৰ আগতে কৰিব? সাহায্য তুলিছে ভাল কথা, কিন্তু সেই সাহায্যৰ পইচা সময়মতে ব্যৱহাৰ নকৰিলে মানুহেতো কষ্ট পায়ে আছে। মানুহক সহায় কৰিবলৈ পইচা তুলি মানুহক যদি সহায় নকৰে, এনেদৰে পইচাখিনি মানুহক দেখাবলৈতো তোলা নাই। বাকী ভাবি চাব। ধন্যবাদ। জয় অসম।